22 চনৰ 22 আগষ্ট তাৰিখে আমি ষ্টাৰ্টিংটো প্ৰথম আমি নলবাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ ইমান হেৰি নাছিলে, মেন পাৱাৰ নাছিলে। তাৰপিছত আমি লাহে লাহে নলবাৰীৰ পৰা আমি নেক্সট ইয়াৰ আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত আমি নুনমাটিত অফিচ ছেটআপ কৰিলোঁ। তাৰপিছৰ পৰা আমি গোটেই নলবাৰী বুলি কথা নহয়, গুৱাহাটী বুলি নহয়, আমি গোটেই নৰ্থ ইষ্টক আমি কভাৰ কৰি আছোঁ। আমাৰ এতিয়া গোটেই অসমৰ প্ৰায় ডিষ্ট্ৰিক্টতে আমাৰ আছে মেন পাৱাৰটো। তাৰ লগতে আমি মেঘালয়, তাৰপিছত আমি এতিয়া অনাক্ৰমে আমি বাকী নৰ্থ ইষ্টৰ যিসমূহ ষ্টেট আছে সেইসমূহকো আমি কভাৰ কৰাৰ এটা চেষ্টা চলাই আছোঁ। আমাৰ ব্ৰাঞ্চ অফিচ আমাৰ শিলচৰত আছে, নলবাৰীত আছে, আমাৰ আপাৰ আছাম, আমাৰ ডিব্ৰুগড়ত আছে। তো এতিয়া আমি নৰ্থ ইষ্ট বেছ হিচাপত আমি কাম কৰি আছোঁ। ঠিক আছে, শুভেচ্ছা থাকিল। থেংক ইউ। আমি 2022 যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ইমানখিনি আমাৰ তাত ৰিচোৰ্চ নাছিল, ইমানখিনি আমাৰ লগত সাহস আছিল যে আমি কিবা এটা কৰিব পাৰিম। আৰু সেইটো হিচাপত আমি আজি আগুৱাই আছোঁ। প্ৰগাৰ্ড নামৰ এটা আমি সকল গুটি এটা সিঁচিছিলোঁ। আজি যাতে আমাৰ টিমটো মিলি কেনে এটা ধৰক গছ গছনি যেনেকৈ ডাঙৰ কৰিব লাগে আমাৰ টিমটো এটা ডাঙৰ কৰিছোঁ। সেইটো হিচাপত আমি আগুৱাই গৈছোঁ। আৰু আমাৰ সপোন হৈছে যে অসমৰ পৰাই গৈ আমি গোটেই ইণ্ডিয়াত এদিন আমি এটা নাম কৰিম বুলি ভাবি আছোঁ। দুইজনকে এটা কথা সুধো, যিটো এইবোৰ আগতে বাহিৰত আছিল, বিদেশত আছিল, তাৰপিছত আমাৰ ইণ্ডিয়াৰ বিভিন্ন ৰাজ্যত হ'ল, কিন্তু তাৰ পিছত আমি এতিয়া দেখিবলৈ পাইছো অসমত আপোনালোকে কৰি আছে। যথেষ্টখিনি আপোনালোকে ষ্ট্ৰাগল কৰিব লাগে। চাপৰ্ট কেনেকুৱা পাইছে অসমৰ? চাপৰ্ট ভালে আছে। আমাৰ ধৰক চাইছো যে আমাৰ অসমত এটা বস্তু চাইছো যে বাহিৰৰ যোনবিলাক কোম্পানীয়ে কৰি আছে সেইটো হিচাপত আমাৰ অসমৰ পৰাই যেতিয়া আমি আগুৱাই আহিছো চাপৰ্ট ভালেখিনি পাইছো। আমি 2022 প্ৰথমে ধৰক এজন ক্লায়েণ্টৰ পৰা আৰম্ভ কৰিছিলো আৰু যে আমাৰ তাত মোৰ দেন 100 ক্লায়েণ্টছ আছে। তো ক'ব লাগিব যথেষ্ট চাপৰ্ট আছে। আৰু অসমত বহুতখিনি আমাৰ কাৰণে মাৰ্কেট আছে, অপৰচুনিটি আছে আমাৰ। আৰু অসমৰ ৰাইজে হওক বা আমাৰ অসমত যোনখিনি বিজনেছ আছে সেইখিনিৰ পৰা আমি ভালেখিনি চাপৰ্ট পাইছো আৰু আগলৈকে পাম বুলি আমি আশা কৰিছো। এতিয়া আমাৰ ধৰি লওক চিকিউৰিটিটো এটা মেইন পাৰ্ট চবৰ কাৰণে, যে কোম্পানী হ'ব পাৰে বা কাৰোবাৰ ৰেচিডেঞ্চিয়েল চাইড হ'ব পাৰে। চিকিউৰিটিটো এটা মেইন পাৰ্ট হৈ পৰিছে আজিৰ ডেটত, যিটো চিকিউৰিটি অবিহনে কোনো ব্যক্তি থাকিব নোৱাৰে। তো চিকিউৰিটিটো ধৰক এতিয়া অসমত আগতে সেই পৰিৱেশটো নাছিলে যে চিকিউৰিটি বা কি এইটো হয়তো আগতে নাছিলে যে অসমত। এতিয়া কিন্তু লাহে লাহে মানুহে বুজি আছে যে চিকিউৰিটিটোৰ প্ৰয়োজন আছে। তো সেইটো হিচাপত অসমৰ যিসমূহ আমাৰ ৰেচিডেঞ্চিয়েল হওক বা কমাৰ্চিয়েল হওক বা ইণ্ডাষ্ট্ৰিয়েল হওক তেওঁলোকে চিকিউৰিটিটোক এটা প্ৰাধান্য দি কিনে আগুৱাই লৈছে। ঠিক আছে, শুভেচ্ছা থাকিল। ধন্যবাদ।